বিৰোধী ঐক্যমঞ্চ গঠনৰ আসনসমূহ ভাগ বিতৰা তেনেকুৱা হৈছে এইফালে মুখ্যমন্ত্ৰীয়ে কিছুমান মন্তব্য আগবঢ়াইছে নিশ্চয় আপুনি এই ক্ষেত্ৰত জ্ঞাত কি ক'ব সেইটো মুখ্যমন্ত্ৰীটো তেওঁ এটা তুলনা কৰি কৈছে তিনি গগৈ মানে তেওঁ মিয়াৰ অসমৰ সিচুৱেশ্যন বিহাৰৰ সিচুৱেশ্যন সম্পূৰ্ণ এটা বদৰুদ্দিন আজমলকো সংগ দিয়া হ'ব নেকি নাই বদৰুদ্দিন আজমলৰ কথাটো নাই কঁকালত টঙালি বান্ধিছে মই বৰ্তমান আছো প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন সাংসদ প্ৰাক্তন APCC সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ বাসগৃহত মই পোনে পোনে ছাৰ আপোনাৰ ওচৰলৈ আহিছো কেনেকুৱা নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে কি ক'ব নাই নিৰ্বাচনী প্ৰস্তুতিটো খুব তীব্ৰ গতিত আমাৰ চলিছে আপোনালোকে বোধকৰো গম পাইছে বিভিন্ন সংবাদ মাধ্যমত আমি যোৱা এটা মাহ আমাৰ বিভিন্ন ধৰণৰ আমি পৰ্যালোচনা সভা পাতিছোঁ আমাৰ BLA প্ৰায় সম্পূৰ্ণ হৈ গৈছে বুথ কমিটি গঠনো প্ৰায় 80% সম্পূৰ্ণ হৈছে আৰু বাকী মণ্ডল কংগ্ৰেছবিলাকে এতিয়া তৃণমূল পৰ্যায়ত নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে সমাগত বিহাৰৰ নিৰ্বাচনৰ ফলাফল দিলে ইয়াৰ ক্ষেত্ৰত ক'ৰবাত অসমতো প্ৰভাৱ পৰিব নেকি প্ৰভাৱটো তেনেকুৱাকৈ নপৰে কাৰণ অসমৰ সিচুৱেশ্যন বিহাৰৰ সিচুৱেশ্যন সম্পূৰ্ণ এটা বেলেগ আৰু তাত ইলেকশ্যনৰ ইছ্যু বেলেগ আৰু ইয়াত ইলেকশ্যনৰ ইছ্যু বেলেগ গতিকে সেইকাৰণে প্ৰভাৱ নপৰে বিহাৰৰ কথাটো এটা সম্পূৰ্ণ বেলেগ অসমত সেইটো নহয় বিহাৰত যিটো হৈ আছে অসমত সেইটো নহয় অসমত গোটেই মানুহে বিজেপিৰ এই 10টা বছৰত যিটো তেওঁলোকৰ প্ৰতিষ্ঠান বিৰোধী আৰু যিবিলাক বিজেপিৰ সীমাহীন দুৰ্নীতি আৰু যিবিলাক তেওঁলোকৰ সাম্প্ৰদায়িকতাবাদ এইবিলাকত মানুহ একেবাৰে অতিষ্ঠ হৈ গৈছে আৰু মানুহে সেইকাৰণে বিজেপিৰ বিকল্প বিচাৰিছে তিনি গগৈক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে কিছুমান মন্তব্য আগবঢ়াইছে নিশ্চয় আপুনি এই ক্ষেত্ৰত জ্ঞাত কি ক'ব সেইটো মুখ্যমন্ত্ৰীটো তেওঁ এটা তুলনা কৰি কৈছে তিনি গগৈ মানেই তেওঁ মিয়াৰ সমৰ্থক এনেকুৱা ধৰণৰ কাৰণ মুখ্যমন্ত্ৰী অকল সেইটোতে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ক্ষেত্ৰতে য'ত যেনেকে পাৰে তেওঁ এইবাৰ নিৰ্বাচনত মিয়াটো টানি আনিব খুজিছে মিয়াক মুছলমানক তেওঁৰ কথাটো হ'ল যে অন্য উপায় নাই এতিয়া বিজেপিয়ে অন্য ধৰণে তেওঁলোকে নিৰ্বাচন কেৱল জিকিব নোৱাৰে আৰু সেইকাৰণে কেৱল হিন্দু মুছলমান কৰিবৰ কাৰণে অকল হিন্দু আৰু মুছলমান কৰি মানুহক দুভাগত বিভক্ত কৰি এটা হিন্দুৰ আৱেগ সৃষ্টি কৰি তেওঁলোকে জিকিবৰ কাৰণে এটা মুখ্যমন্ত্ৰীয়ে অপচেষ্টা চলাইছে আৰু সেইকাৰণে আমি দেখিছোঁ য'তে ত'তে তেওঁ সুবিধা পালেই মিয়াৰ কথাটো তেওঁ টানি আনে এইটো তেওঁৰ এটা স্বভাৱত পৰিণত হৈছে বিৰোধী ঐক্যমঞ্চ গঠনৰ আসনসমূহ ভাগ বিতৰা তেনেকুৱা হৈছে নেকি ভাগ বতৰা হোৱা নাই এতিয়া সিদিনা যিটো আলোচনা হৈছে এটা প্ৰাৰম্ভিক আলোচনা হৈছে আৰু প্ৰাৰম্ভিক আলোচনাত মানে নীতিগতভাৱে এইটো এটা উমৈহতীয়া সিদ্ধান্ত হৈছে যে ২৬ৰ নিৰ্বাচনত আমি যাতে কোনো ধৰণে বিজেপি বিৰোধী ভোট যাতে বিভাজন নহয় আৰু সকলো আমি বিৰোধী দলে যাতে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যাতে আমি থিয় দিব পাৰোঁ এইটোৰ ওপৰত গোটেই পলিটিকেল পাৰ্টিবিলাকৰ এটা একমত হৈছে যে ইয়াৰ পিছত পলিটিকেল পাৰ্টিবিলাকৰ লগত সুকীয়াকৈ আলোচনা হ'ব আৰু সেই আলোচনাৰ পিছত চিট শ্বেয়াৰিঙৰ কথাটো ফাইনেল ঐক্যমঞ্চ গঠন হৈছে ইয়াত ক'ৰবাত বদৰুদ্দিন আজমলকো সংগ দিয়া হ'ব নেকি নাই বদৰুদ্দিন আজমলৰ কথাটো নাহে কাৰণ বদৰুদ্দিন আজমল কেতিয়াও হ'ব নোৱাৰে বিজেপি বিৰোধী দল নহয় আমাৰটো হৈছে বিৰোধী দল যদিও ইয়াত এটা কথা আছে যে বিজেপি বিৰোধী বদৰুদ্দিন আজমল হৈছে বিজেপিৰ বি টিম তেওঁলোকক আমি বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ বিজেপিৰ বি টিম গতিকে বিজেপিৰ বি টিম এটা কেতিয়াও আমাৰ এই বিৰোধী ঐক্যত তেওঁ থাকিব নোৱাৰে